নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত নভাত পূজা কৰিছে। আমাৰ মিচিঙত নভাত মানে পূৰ্ব মৃত্যু হোৱাসকলক বছৰেকত পিণ্ড দিয়া হয়। তাৰে কেনেকৈ আমাৰ পূজা কৰা হয় তাৰে দৃশ্য অলপ আপোনালোকলৈ আগবঢ়ালোঁ। এতিয়া চব্জি কটা আৰম্ভ হ'ল আৰু চব্জি কাটি থাকোঁতে আমি চাহ অকণমান খালোঁ আৰু এয়া পূজা আৰম্ভ হ'ল। পূজা আৰম্ভ হৈছে। আৰু এই কুকুৰা চফা কৰিছে। আমি আমাৰ নভাত পূজাটো কুকুৰাৰ পৰা যিহেতু কৰা হয়, সেই আৰু এতিয়া আদা নহৰু খুন্দিবলৈ আহিলোঁ। আদা নহৰু খুন্দা হৈছে। আদা নহৰু আৰু পিঠাগুড়ি খুন্দিছোঁ। এয়া ভাত বনোৱা আৰম্ভ কৰিলে, ভাত বহালে আৰু এয়া পৰ আপং চাকিছে। আমাৰ যিহেতু পূজাত পৰ আপং লাগি আৰু এয়া পিঠা চব্জি। আমাৰ মিচিঙৰ পিঠা চব্জি এনেকুৱাই বনোৱা হয়। পিঠাঙৰিং বুলি কোৱা হয়। আৰু লগতে আমি যাকেইজনী অকণমান বহিলোঁ, লগতেই আৰু এয়া কলডিল বনাই আছে, বনাই হ'বহি আৰু এয়া সকাম হৈছে আৰু এতিয়া খাবলৈ হ'ব আৰু বাচ্চাবিলাকৰ আগতীয়াকৈ খোৱা হৈছে। আৰু আমাৰ বাইদেউ দুজনীও আহিছিলে, সিহঁতকো ভাত খোৱা হৈছে। আৰু লগতে মোৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি